আপোনাৰ কোৰ্টত ক্ৰিমিনেল কেছ চলি আছে নেকি আৰু আপুনি সেই ক্ৰিমিনেল কেছটোৰ আপোনাৰ এটা নিৰ্দিষ্ট ডেট আছিলে য'ত আপুনি হাজিৰ হ'ব লাগিছিলে, আপুনি হাজিৰ হ'ব পৰা নাই বা আপোনাৰ ডেটটো মিছ হৈ গৈছে বা আপুনি পাহৰি গৈছে। এতিয়া আপোনাৰ কি হ'ব? এই প্ৰব্লেমটোৰ পৰা আপুনি কেনেকৈ বাচিব পাৰিব? প্ৰথম কথা হ'ল, আপোনাৰ কোৰ্টত হাজিৰ হোৱা নাই যদি জেনুইন কাৰণত হোৱা নাই, আপোনাৰ কিবা মেডিকেলৰ প্ৰব্লেম হৈ আছে, আপোনাৰ ঘৰত কিবা অসুবিধা হৈ আছে, কিবা আপোনাৰ প্ৰব্লেম হৈ আছে পাৰ্চনেল, ফাইনেন্সিয়েল বা মেডিকেল গ্ৰাউণ্ডত যিকোনো ধৰণৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে আৰু আপুনি এটা নিৰ্দিষ্ট যিটো ডেটত আপুনি হাজিৰ হ'ব লাগিছিলে সেই ডেটত আপুনি হাজিৰ হ'ব পৰা নাই, তেতিয়া আপুনি আপোনাৰ এডভকেটক জনাব লাগিব যে মই আজি হাজিৰ হ'ব নোৱাৰিম, আজি মোৰ এনেকুৱা অসুবিধা হৈ আছে। তেতিয়া আপোনাৰ এডভকেটে এক্সেমশ্যন ফ্ৰম এপিয়াৰেঞ্চ এখন এপ্লিকেশ্যন কোৰ্টত দিব, যাক আমি এডজৰ্ণমেণ্ট পেটিশ্যন বুলিও কওঁ। এডজৰ্ণমেণ্ট পেটিশ্যন দিব আপোনাৰ বিহাফত আৰু কোৰ্টে জেনেৰেলি সেই এপ্লিকেশ্যনখন আপোনাৰ এলাউ কৰিব আৰু এটা ডেট দিব নেক্সট এপিয়াৰ হোৱাৰ কাৰণে। এতিয়া কথাটো হ'ল, যদি আপোনাৰ ডেট আছিলে আপুনি পাহৰি গৈছে, আপুনি হাজিৰ হ'ব পৰা নাই, তেতিয়া কি হ'ব? আপুনি যদি পাহৰি গৈছে আৰু সেইদিনা যদি আপোনাৰ এডভকেটকো আপুনি ক'ব পাহৰি গৈছে, এডভকেটেও পাহৰি গৈছে বা এডভকেটেও কোৰ্টত যোৱা নাই, তেতিয়া আপোনাৰ ডেট আছিলে, আপুনি যাব পৰা নাই, এডভকেটো যাব পৰা নাই বা আপুনি গৈছে এডভকেট যাব পৰা নাই, আপুনি নাজানে ক'ত কি কৰিব, তেতিয়া আপুনি কি কৰিব? তেতিয়াতো আপোনাৰ ডেটটো যিটো হাজিৰ হ'ব লাগিছিলে আপুনি হাজিৰ নহ'লে, তেতিয়াহ'লে আপোনাৰ তাত যদি লাইটাৰ অফেন্স হয়, মানে কম চিৰিয়াছ অফেন্স হয়, আপোনাৰ এগেইনষ্টত বেইলেবল ৱাৰেণ্ট যাব পাৰে, আৰু যদি চিৰিয়াছ অফেন্স হয় আপোনাৰ NBW যাব পাৰে, মানে নন বেইলেবল ৱাৰেণ্ট যাব পাৰে। গতিকে আপুনি গম পাইছে যে আপুনি যাব নোৱাৰিলে বা আপুনি পাহৰি গৈছিলে, আপোনাৰ ডেট আছিলে সেইদিনা, দুদিন পিছত আপোনাৰ মনত পৰিছে মোৰ কোৰ্টৰ ডেট আছিলে, মইতো পাহৰি গৈছোঁ, এডভকেটকো কোৱা নাই। তেতিয়া পোনপ্ৰথমতে আপুনি আপোনাৰ যোনজন এংগেজ কাউন্সিল আছে, এংগেজ এডভকেট আছে, তেখেতক আপুনি কল কৰি জনাব আৰু ক'ব যে ৰেকৰ্ডটো চেক কৰিবৰ কাৰণে ক'ব, আৰু তেতিয়া এডভকেটজনে ৰেকৰ্ডটো চেক কৰিব আৰু আপোনাৰ এগেইনষ্টত যদি বেইলেবল ৱাৰেণ্ট বা NBW ইছ্যু হৈছে, মানে নন বেইলেবল ৱাৰেণ্ট ইছ্যু হৈছে, তেতিয়া কেঞ্চেলেশ্যন ফৰ নন বেইলেবল ৱাৰেণ্ট এখন এপ্লিকেশ্যন পেটিশ্যন আপোনাৰ এডভকেটে কোৰ্টত দাখিল কৰিব আৰু আপোনাৰ যিটো ৱাৰেণ্ট হৈছে সেইটো কেঞ্চেল এলাউ হ'ব পাৰে। এই এপ্লিকেশ্যনখন এলাউ হ'বও পাৰে, নহ'ব পাৰে। ইট ইজ দ্য ডিছক্ৰিশ্যনাৰী পাৱাৰ অফ দ্য কোৰ্ট।